সংগীতা সবিশেষ তথ্য জনাওক নিখা ষ্ট্ৰং ৰুমলৈ যেতিয়া উভতি গৈছিল দলটোৰ ওপৰত আক্ৰমণ কৰা হৈছে কোন জড়িত হৈছিল সংগীতা কালি যেটো প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন খুব শৃংখলাবদ্ধভাৱে দিনৰ ভাগত সম্পন্ন হৈছিল তেজপুৰৰ শোণিতপুৰৰ আটাইকেইটা সমষ্টিতে কিন্তু নিখালৈ যেতিয়া বহু দেৰিলৈকে আচলতে কালি ভোটগ্ৰহণ চলি আছিল কাৰণ কিছু লেহেমীয়া হৈছিল প্ৰক্ৰিয়াটো ভোটদানৰ প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া হৈছিল গতিকে যথেষ্ট পলম হৈছিল কিছু ভোট কেন্দ্ৰত আৰু তাৰে তেজপুৰৰ যি বৰগুৰি যিটো ভোট কেন্দ্ৰ বৰগুৰি ভোট কেন্দ্ৰত প্ৰায় 9 বজালৈকে ভোট গ্ৰহণ চলি আছিল আৰু সেই ভোট সামৰি পেলাই যেতিয়া সেক্টৰ অফিচাৰ তাৰ পৰা প্ৰিজাইডিং পলিং অফিচাৰসকল যেতিয়া বেলট বক্স লৈ পেলাই তেওঁলোক ষ্ট্ৰং ৰুমলৈ ৰাওনা হৈছিল তেতিয়াই পথত প্ৰায় 30-40 জনীয়া দুৰ্বৃত্তৰ দল এটাই সেক্টৰ অফিচাৰৰ সেই গাড়ীখন আবদ্ধ কৰিবলৈ বিচাৰিছিল আৰু বাহিৰৰ পৰা শিলগুটি নিক্ষেপ কৰিছিল আৰু ততাতৈয়াকৈ তেওঁলোকে স্থানীয় বৰঘাট আৰক্ষী থানাক যেতিয়া জনালে বৰঘাট আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল গৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ যাওঁতে আৰক্ষীৰ দলটোকো তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিল সেই দুৰ্বৃত্তৰ দলটোৱে কোনোমতে তেওঁলোকে তাৰ পৰা প্ৰাণ ৰক্ষা কৰি আৰু বেলট বক্স উদ্ধাৰ কৰি তাৰ পৰা তেওঁলোক ওলাই আহে সেই স্থানৰ পৰা ওলাই আহে কিন্তু সেই ঘটনাত দুজন কনিষ্টবল নুৰ ইছলাম আৰু ৰাজু যাদৱ নামক দুজন কনিষ্টবল আঘাতপ্ৰাপ্ত হৈছিল বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলক তেওঁলোকে যেতিয়া উদ্ধাৰকাৰী সেই দলটোক তেওঁলোকে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিছিল কিন্তু কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে নিশাৰ ভাগত তেওঁলোকে আটক কৰিবলৈ সক্ষম নহল কিন্তু তদন্ত চলি আছে আৰু অভিযান অব্যাহত ৰাখিছে বুলি আমাক আৰক্ষীয়ে জানিবলৈ দিছে লগতে সেই বৰগুৰি যি অঞ্চল বৰগুৰি অঞ্চলৰ লগতে শিঙিতলিতো এটা বিক্ষিপ্ত ঘটনা নিশাৰ ভাগলৈ সংঘটিত হৈছিল যেতিয়া 4:30 বজাত ভোট সম্পন্ন হৈছিল তাৰ পিছতো যেহেতু বহু লোকে ভোটদান কৰিবলৈ বাকি আছিল যেতিয়া প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল প্ৰৱেশ দুৱাৰ বন্ধ কৰি ভিতৰত যিখিনি লোক আছিল ভোটদানৰ বাবে তেওঁলোকক ভোটদানৰ ব্যৱস্থা কৰি দিয়া হৈছিল কিন্তু বাহিৰৰ পৰা বহু লোকে শিলগুটি তাতো সেই শিঙিতলি অঞ্চলতো দুৰ্বৃত্তৰ এটা দলে বাহিৰৰ পৰা শিলগুটি নিক্ষেপ কৰিছিল তেওঁলোকক ভিতৰলৈ যাবলৈ দিব লাগে তেওঁলোকৰ কথা হ'ল যে তেওঁলোকে ভিতৰলৈ যাবলৈ দিব লাগে নিশা প্ৰায় 8-9 বজাত তেওঁলোকে ভিতৰত গৈ ভোটদান কৰিবলৈ বিচাৰিছিল তেনে ধৰণৰ কিছু ঘটনা হৈছিল আৰক্ষীয়ে তৎক্ষণাত গৈ সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল কিন্তু বৰগুৰি অঞ্চলত যি বিক্ষিপ্ত ঘটনা হ'ল যি সেক্টৰ অফিচাৰ গাড়ীত বাহনত তেওঁলোকে বেলট বক্স কঢ়িয়াই নিয়া বাহনত যি আক্ৰমণ সংঘটিত কৰিলে সেই আক্ৰমণৰ ঘটনাত দুজন কনিষ্টবল আহত হ'ল কিন্তু যিসকল নিৰ্বাচনী বিষয়াসকল সুকলমে তেওঁলোকে আহি ষ্ট্ৰং ৰুম পালেহি কিন্তু এতিয়ালৈকে তদন্ত অব্যাহত আছে আৰু অভিযান আৰক্ষীয়ে জনোৱা মতে অভিযান এতিয়াও অব্যাহত আছে কোন জড়িত আছে এতিয়ালৈকে ক'ব নোৱাৰি কিন্তু অভিযান অব্যাহত আছে কিন্তু কোনো লোকক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে হয় সংগীতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ আমি জনাইছো দুটাকৈ বিক্ষিপ্ত ঘটনা নিখাৰ ভাগত সংঘটিত হৈছে এপিনে শিঙিতলিতো দুৰ্বৃত্তই ভোট কেন্দ্ৰলৈ শিলগুটি নিক্ষেপ কৰাৰ ঘটনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিখাৰ ভাগত নিখা প্ৰায় 9 বজালৈকে ভোট গ্ৰহণ চলি আছিল শিঙিতলি ভোট কেন্দ্ৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ